খানবান হল নিজৰ ঘৰখন। এতিয়া সন্ধান নতুন ঠিকনাৰ। আদানী গ্ৰুপক মাটি দিবলৈ কাইলৈৰ পৰা ধুবুৰী জিলা প্ৰশাসনে চাপৰত চলাব উচ্ছেদ অভিযান। চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত চিৰাকুটা, তাৰ সন্তোষপুৰ আৰু চৰুৱাবাকৰা গাঁৱত ৩৫০০ বিঘা মাটি এপিডিচিএলক হস্তান্তৰ কৰা হৈছে পাৱাৰ প্ৰজেক্টৰ কাৰণে। আৰু এতিয়া সেই কাৰণে তাত থকা যিবিলাক মানুহ আছে বেদখল কৰি আছিল চৰকাৰী ভূমিত, তেওঁলোকক আমি জাননী দিছোঁ, উচ্ছেদৰ জাননী দিয়া হৈছে। আৰু আজি এই উচ্ছেদৰ জাননীৰ শেষ সময়সীমা আছে, ৬ তাৰিখলৈকে দিয়া হৈছিল তেওঁলোকক। আৰু তেওঁলোকক ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা বইজাৰ এলগাত, আটানী চাৰ্কুলৰ বইজাৰ এলগাত ভূমি প্ৰদান কৰা হৈছে। আৰু আমি আপোনালোকৰ ফালৰ পৰা তেওঁলোকক আহ্বান জনাওঁ, তেওঁলোকে যাতে সোনকালে এই বেদখলী ভূমি ত্যাগ কৰি বইজাৰ এলগালৈকে যায়। আৰু ইয়াৰ কাৰণে অলৰেডি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেককে এককালীন সাহায্য হিচাপে ৫০,০০০ টকা দিছে। আৰু আমি ইতিমধ্যে চিৰাকুটাত কালি চেক বিতৰণ কৰিছোঁ। আমাৰ চেক পৰ্যায়ক্ৰমে আহি আছে আৰু আমি তেওঁলোকক দি যাম। দেওবাৰে দিনটোৰ ভিতৰতে গৃহহীন হ'ল ৭০০ পৰিয়াল। ধুবুৰী জিলাৰ চৰুৱাবাখাৰা জংগল ব্লক, সন্তোষপুৰ আৰু চিৰাকুটিৰ প্ৰথম দ্বিতীয় খণ্ডৰ চৰকাৰী ভূমিত বসবাস কৰি থকা লোকক দিনটোৰ ভিতৰতে ঘৰ বাৰী খালী কৰাৰ বাবে মাইক যোগে নিৰ্দেশ দিয়ে প্ৰশাসনে। ইমান দিনে চৰকাৰী মাটিত ঘৰ বাৰী সাজি বাস কৰি থকা প্ৰতিটো পৰিয়ালক চৰকাৰে দিছে ৫০,০০০ টকাৰ চেক। একথাকৈ মাটিও দিয়া হৈছে ভূমিহীন পৰিয়ালক। CDC বাইদেউ আৰু চাৰ্কেল অফিচাৰে আহি আমাৰ যিটো বিলাসীপাৰা সমজিলা চিৰাকুটা উচ্ছেদ যিটো ভূমিহীন মানুহ আছে, এই মানুহবিলাকক ৫০,০০০ টকাৰ এটা চেক দিছে। তো চেক দিছে, এইটো আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাওঁ, যিহেতু এইটো উচ্ছেদ যিহেতু কৰিছে, পইচা টইচা দিয়া নাই, আমাক যিহেতু দিছে এইটো ধন্যবাদ জনাওঁ। আৰু মেইন কথা হ'ল আমাক যিটো মাটি দিয়াৰ কথা, আমাক যিটো মাটি দিব এইটো হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰৰ কাষত, মানে ব্ৰহ্মপুত্ৰৰ কাষেদি অলপ মাটি আছে ২০০-৩০০ বিঘা, গোটেইখিনি তাতে যাব দিছে। চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায়ো একাংশ লোকে তুলিলে সংস্থাপনৰ নতুন দাবী। ইতিমধ্যে যাই সেনা চাই আহিছোঁ, অহাৰ পিছত তাতে এই ১ কাঠাকৈ মাটি আমি লৈ তাতে কি কৰি খাম? খালি মাটি লৈ আবাদ নাই, মৌচম নাই, তাতে আমিতো একো কৰিব নোৱাৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী বা চাৰ্কেল অফিচাৰক আমি অনুৰোধ জনাওঁ, যিহেতু চাপৰ চাৰ্কেল, বিলাসীপাৰা চাৰ্কেল, চাতাল দি এনে ওচৰে পাজৰে যদি আমাক মাটিখিনি দিয়ে তাতে আমি বহুত সন্তুষ্ট হ'ম, এইটোৱে আমাৰ অনুৰোধ। চাপৰৰ এই অঞ্চলটোত নিৰ্মাণ কৰা হ'ব তাপবিদ্যুৎ প্ৰকল্প। আদানী গ্ৰুপে নিৰ্মাণ কৰিব প্ৰকল্পটো। তাপবিদ্যুৎ প্ৰকল্পটোৰ বাবে প্ৰয়োজন প্ৰায় ৩৫০০ বিঘা মাটি। এই বৃহৎ পৰিমাণৰ ভূমি আদানী গ্ৰুপক গতাবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীয়ে দুবাৰকৈ আৰু আদানী গ্ৰুপৰ প্ৰতিনিধিয়ে এবাৰ ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পিছতে খৰতকীয়া হৈছে উচ্ছেদ প্ৰক্ৰিয়া। বিপৰীতে উচ্ছেদিত পৰিয়ালক সংস্থাপনৰ বাবে বন্দোবস্ত কৰা হৈছে ব্ৰহ্মপুত্ৰৰ পাৰৰ বইজেৰ আলগাৰ প্ৰায় ৩০০ বিঘা মাটি। সেই মাটিতে কাইলৈৰ পৰা বাস কৰিব লাগিব ৭ শতাধিক উচ্ছেদিত পৰিয়ালে। চাপৰৰ পৰা উদয়াদিত্য ৰয়, DY365।